পৌৰসভাৰ নেতৃত্বত ৰেচন কাৰ্ড বিতৰণ পৌৰপতি দিলীপ বড়োৰ ওদালগুৰি জিলাৰ নৱগঠিত টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা পৌৰসভাৰ নেতৃত্বত আজি টংলা টাউনৰ 4টা ৱাৰ্ডৰ জনসাধাৰণৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। টংলা পৌৰসভাৰ পৌৰপতি তথা খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ MCLA দিলীপ বড়োৱে ৰেচন কাৰ্ড বিতৰণ কৰি নিজৰ ভাষণৰ প্ৰসংগত ৰাইজক নিজৰ ভৰিত থিয় দিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ আঁচনিৰ অধীনত হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা অনুষ্ঠানটোত টংলা পৌৰসভাৰ উপাধ্যক্ষ কল্পনা চৰকাৰ UPPLৰ কৰ্মী বুদ্ধিৰাম বড়োৰ লগতে CWC BJP কৰ্মীৰ লগতে পৌৰসভাৰ কৰ্মীসকল উপস্থিত থাকে। টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট নিউজ 24 আপডেট। নাম মোৰ নাম ৰীতা চৰকাৰ। আপোনাৰ ঘৰ? টংলা। আচ্ছা, আপুনি ৰেচন কাৰ্ড পালে আজি? আগতে আছিল নেকি ৰেচন কাৰ্ড? নাছিল ছাৰ। কেনেকুৱা অনুভৱ হৈছে ৰেচন কাৰ্ড পাই? বহুত ভাল লাগিছে ছাৰ, মই দুখীয়া মানুহ, ৰেচন কাৰ্ডটো পাই মোৰ বহুত ভাল লাগিছে। আপোনাৰ পৰিয়াল কেইজন? মোৰ পৰিয়াল মোৰ দুটা ছোৱালী মাত্ৰ। আপুনি ৰেচন কাৰ্ড পাই ভাল লাগিছে এতিয়া? বহুত ভাল লাগিছে ছাৰ। কাক ধন্যবাদ দিব আপুনি? মই হেমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ দিম আৰু ডাঙৰ ছাৰকো ধন্যবাদ দিম। আপোনাৰ নাম? ঘৰ? আপুনি ৰেচন কাৰ্ড আগতে পাইছিল নেকি? এবাৰ প্ৰথম পাইছে? কেনেকুৱা লাগিছে ৰেচন কাৰ্ড পাই? ভাল লাগিছে। কাক ধন্যবাদ দিব আপুনি ৰেচন কাৰ্ড? ভাল লাগিছে না? বিধানসভা সমষ্টি আছিলে, এতিয়া আমি এটা নতুন বিধানসভা সমষ্টি পালো। এইটোৱে হ'ল কি টংলা সমষ্টি, হয় নে নহয়? হয়, টংলা সমষ্টি। আজি টংলা সমষ্টি হিচাপে আজি আমাৰ এই মানে হিতাধিকাৰী হ'ল আমি কমেও 9,500 জন হিতাধিকাৰীক আমি এই মানে ৰেচন কাৰ্ড আমি দিবলৈ সক্ষম হলো, হয় নে নহয়? আগতে এতিয়া গতিকে টংলা সমষ্টি আজি আমাৰ এই টংলা পৌৰসভাৰ নামা কিমান ভাগ্যৰ কথা, হয় নে নহয়? আজি আপোনালোকৰো মই এজন পৌৰপতি হিচাপে আজি আপোনালোকক এই ৰেচন কাৰ্ডটো দিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াৰ লগতে মই এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ, আজি আমাৰ দুখীয়া ৰাইজে বেমাৰ আজাৰ হ'লে বহুতো সমস্যাৰ সন্মুখীন হয়। আজি টকাৰ অভাৱৰ কাৰণে কি কৰিব নোৱাৰে, চিকিৎসা ব্যৱস্থা ল'ব নোৱাৰে। এই কাৰণে আজি সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ নেতৃত্বত অসমৰ মাননীয় চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ নেতৃত্বত আমাৰ BTRৰ সন্মানীয় চিফ প্ৰমোদ বড়োদেৱৰ নেতৃত্বত আজি কি কয় আমাৰ এই ৰেচন কাৰ্ডৰ লগতে আয়ুষ্মান ভাৰত কাৰ্ড বুলি আজি আমি দিবলৈ গৈ আছো। আৰু আপোনালোকে এই সুবিধা চবে গ্ৰহণ কৰিব।